হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বিশ্বাসীসকল, ঈশ্বৰে আমাক সদায় সুন্দৰ দিন দিয়াৰ নিচিনাকৈ আজিও এটা নতুন দিন দিলে। তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ ৰোমিয়া 8:37 সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, তথাপি আমাক প্ৰেম কৰা জনৰ দ্বাৰাই এই সকলো কথাত আমি জয়তকৈও জয়যুক্ত। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যিটো কৈছে, তথাপি আমি প্ৰেম কৰা জনাক কৈছে, যিজনে আমাক প্ৰেম কৰিলে, যিজনে আমাক প্ৰেম কৰি অনুগ্ৰহ দান কৰিলে, পাপৰ পৰা উদ্ধাৰ কৰিলে, সেই জীৱিত ঈশ্বৰ জিহুৱা, সেই জীৱিত ঈশ্বৰ জিহুৱাই যে আমাক উদ্ধাৰ কৰিলে, এই কথাৰ দ্বাৰাই আমি জয়তকৈও জয়যুক্ত বুলি কৈছে। যে আমি প্ৰেমৰ পাত্ৰ হ'লোঁ। প্ৰেমৰ পাত্ৰ হ'বৰ কাৰণে মানুহে বহুতো কষ্ট কৰে, যাতে তেওঁ কাম কৰা তেওঁৰ মালিকৰ প্ৰেমৰ পাত্ৰ হ'ব পাৰে। বহুতেও নিজৰ নিজৰ ব্যক্তিগত জীৱনত প্ৰেমৰ পাত্ৰ হ'ব খোজে, কিন্তু হ'বগৈ নোৱাৰে। কিন্তু আমাৰ ঈশ্বৰ যীশুৱে আমাক এনেকৈ প্ৰেম কৰিলে, কিন্তু আমি যীশুখ্ৰীষ্টক বিশ্বাস কৰিব লাগিব। তেওঁ পুত্ৰক দান কৰিলে, আমাক প্ৰেম কৰাৰ যোগেদি তেওঁ এইটোৱে দেখালে প্ৰমাণ যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দান দিলে মানৱ জাতিবিলাকৰ কাৰণে। তেওঁ মানৱ জাতিক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে তেওঁ নাচালে, মুখখন ঘূৰালে আৰু জগতৰ গোটেই মানৱ জাতি উদ্ধাৰ কৰিলে। হালেলুয়া। ইয়াতকৈ প্ৰেম আৰু ক'ত হ'ব পাৰে? ইয়াৰ নিচিনাকৈ প্ৰেম আৰু কোনে দিব পাৰে? বিশ্বাসীসকল, সেইকাৰণে আমি তেওঁৰ সন্তান ৰক্ষা হ'লোঁ। গোটেই অধিকাৰটো আমাক দিলে। যিটো পুত্ৰ, এজন পিতৃৰ পুত্ৰ হ'লে কি কি অধিকাৰ পায়? পিতৃৰ সম্পত্তি প্ৰতিটো বছৰতে খালি এই পুতেকৰ হয়। সেই পিতৃৰ গোটেই অধিকাৰ পুত্ৰৰ হয়। ঠিক তেনেকুৱা ঈশ্বৰ যীশুৱেও আমি যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰা আমাক নিজৰ পুত্ৰ বুলি ৰক্ষা কৰিলে, আমাৰ নিজৰ পুত্ৰ সন্তান বুলি আমাক বনাই ল'লে। সেইকাৰণে আমাক সকলোবোৰ অধিকাৰ দিলে, প্ৰতিজ্ঞা কৰিছে আমাক। সেইকাৰণে আমি এই জীৱিত ঈশ্বৰক সৱৰণ কৰিব লাগে, প্ৰেম কৰিব লাগে, তেওঁৰ কাষত চাপিব লাগে। তেওঁৰ বাৰে কোনো ঈশ্বৰ নাই, আৰু তেওঁ যেনেকুৱা আমাক চলাই তেনেকৈ আমি চলিব লাগে। আমাৰ নিজৰ চিন্তাৰ মণ্ড আছে। আমাৰ যিমান কাৰ্যবিলাকত আমি জাগতিক হিচাপে ভাবোঁ, মণ্ড কাৰ্যত আমাৰ যাই মৃত্যু যায়। কিন্তু সেই জীৱিত ঈশ্বৰে আমাৰ কাৰণে ভালে থৈ দিয়ে, মংগল থৈ দিয়ে। বিশ্বাসীসকল, সেই জীৱিত ঈশ্বৰ ধন্যবাদ হওক, আৰু ভুলি থকা কৰি সকলোৰে ওপৰত আশীৰ্বাদ কৰক। এই বাক্যৰ যোগেদি সকলোৱে আশীৰ্বাদ হওক। আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, ধন্যবাদ, তুমি ধন্যবাদ প্ৰশংসা শিকো প্ৰভু। তুমি যে আমাক প্ৰেম কৰিতে আহিছ, তুমি যে আমাক উদ্ধাৰ কৰিতে আহিছ প্ৰভু। আমি যে জয়তকৈ জয়যুক্ত হয়, তুমি যে আমাক প্ৰেম কৰিছা, ইয়াৰ দ্বাৰাই এই কথাতে আমি জয়তকৈ জয়যুক্ত। তুমি আমাক সন্তান বনালা, তোমাৰ নিজৰ সন্তান বনালা, আৰু ল'ৰাই যে সকলো অধিকাৰ কৰিলে। ধন্যবাদ জীয়াই থকালৈ যাতে তোমাকে আৰাধনা কৰি তোমাকে আসক্ত হওক। তুমি এনেকুৱা আশীৰ্বাদ এই সময়ত যিসকলে শুনি আছে, তোমাৰ কথা মানি আছে, সেইসকলকে তুমি একে সময় আশীৰ্বাদ কৰা। সকলো যাচনা প্ৰাৰ্থনা ত্ৰাণকৰ্তা জীৱিত নাচৰ প্ৰিয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।